যিবিলাক ষ্টুডেণ্ট ডিপ্লোমা ইন এডুকেশ্যন পাছ কৰে, BEd ইন এডুকেশ্যন পাছ কৰে, তেওঁলোকক আমি পোনে পোনে টেট শিক্ষক নিযুক্তি দিওঁ। কিন্তু স্কুলত ক্লাছ কেনেকৈ কৰিব পাৰে তাৰ আমি অৰেল নম্বৰৰো আমাৰ ব্যৱস্থা নাই বা প্ৰেক্টিকেল পৰীক্ষা লোৱাটো সম্ভৱ নহয়। মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে DEd আৰু BEd ডিগ্ৰী লোৱাৰ আগতে অন্তত 8 মাহ স্কুলত পঢ়ুৱাৰ অভিজ্ঞতা থাকিব লাগে, যাতে তেওঁলোকে প্ৰেক্টিকেল নম্বৰ এটা লৈ আহিব পাৰে। যদি এজন BEd অলৰেডি 6 মাহ যদি ক্লাছ কৰাৰ অভিজ্ঞতা লৈ আহে, আমি অৰেল পৰীক্ষা পাতিব নালাগে। এতিয়া আমি মে মাহত পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ আমি ৰিজাল্ট দিম। ৰিটেন পৰীক্ষা হৈছে, ৰিটেনৰ পিছত ৰিজাল্ট দিব। আমি অৰেল নলওঁ। অৰেল ল'লে চৰকাৰত দুৰ্নীতি আহিব। কিন্তু BEd পাছ কৰাৰ আগতেই যদি সেই শিক্ষকজনে 8 মাহ এখন স্কুলত পঢ়ুৱাই আহে আৰু তেওঁলোকৰ পঢ়ুৱাৰ স্কিলটোৰ ওপৰত যদি BEdত তেওঁলোকে নম্বৰ পায়, তেতিয়াহ'লে আমি চিন্তা কৰিবলগীয়া একো নাথাকে। মই শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে BEd আৰু DEd শ্ৰেণী কোঠাৰ এটা ক্লাছৰুমৰ ভিতৰত থিয়ৰীৰ এটা পৰীক্ষা হোৱাৰ পৰিৱৰ্তে প্ৰেক্টিকেল ক্লাছ লোৱাৰ যদি অভিজ্ঞতা লৈ তেওঁলোকে DEd আৰু BEd পাছ কৰি আহে, তেতিয়াহ'লে আমি অৰেল পতাৰ প্ৰশ্নই নুঠে, আমি তেওঁলোকক পোনপটীয়াকৈ নিযুক্তি দিব পাৰিম।